যে যি সময়ত আমি সকলোৱে জানো যে আপোনাৰ পাঞ্জাৱত 1 হেক্টৰ মাটিত 4,600 কেজি ধান উৎপাদন হয়, সেই সময়ত আমাৰ 2,400 কেজি কিয় ধান উৎপাদন হয়? তাৰ কাৰণটো হ'ল জলসিঞ্চনৰ ব্যৱস্থা নাই, এইটো প্ৰধান কাৰণ। কেনেকৈ অসমক ভাৰতৰ 1 নম্বৰ ৰাজ্য কৰিব পাৰিব? মই এতিয়ালৈকে জলসিঞ্চনৰ ওপৰত বিধায়ক হিচাপে 4টা প্ৰশ্ন কৰিলোঁ আৰু এটা ৰিজলিউশ্যন বা এটা সংকল্প প্ৰস্তাৱ উত্থাপন কৰিলোঁ। তাৰ কাৰণটো আছিলে যে অসমীয়া জাতিক যদি সঁচাকৈ ধনী কৰিব লাগে তেতিয়াহ'লে বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰিব পাৰিব লাগিব। কিন্তু দুৰ্ভাগ্যৰ কথা, আজি মন্ত্ৰী অশোক সিংঘালে এটা প্ৰশ্নৰো উত্তৰ দিব পৰা নাই। তেওঁ কপি আছে বিধানসভাত, আজি এটা প্ৰশ্নৰো উত্তৰ দিব পৰা নাই। আৰু প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ তেওঁ অকল মুখ্যমন্ত্ৰীক ধন্যবাদ দিয়া আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী মথাউৰি বনোৱাটো কৰাৰ বাহিৰে তেওঁৰ ডিপাৰ্টমেণ্টে যে একোৱেই কৰা নাই সেই কথাটোকে আজি প্ৰতিপন্ন কৰি দিলে। সেইকাৰণে আমাৰ দাবী হ'ল, ৰাইজৰ দলৰ দাবী হ'ল যে অশোক সিংঘাল বেপাৰ কৰিবলৈ অসমলৈ আহিছে, অশোক সিংঘালে কণ্ট্ৰেক্ট কৰিবলৈ অসমলৈ আহিছে। তেওঁ অসমৰ মাটি পানীৰ লগত কোনো সম্পৰ্ক নাই। এই মানুহজনক জলসিঞ্চনৰ মন্ত্ৰী পতাটো অৰ্থহীন আৰু সেইকাৰণে মই বিধানসভাতে আজি দাবী উত্থাপন কৰিছোঁ যে অশোক সিংঘালক জলসিঞ্চন মন্ত্ৰীৰ পৰা বৰ্খাস্ত কৰিব লাগে, আঁতৰাই দিব লাগে আৰু অসমৰ মাটিৰ লগত সম্পৰ্ক থকা মানুহ এজনক জলসিঞ্চন মন্ত্ৰী পাতিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।